তেল ভৰাইছিলে? মই আহিলোঁ, মোৰ তেল শেষ হৈছিলে বাইকত। শেষ হোৱাৰ পিছত মই ঠেলি আহি পেলাই ইয়াত NIL-ত ভৰালোঁ। ভৰোৱাৰ পিছততো মই ষ্টাৰ্ট দিছোঁ নহয়, চকটো টানিছোঁ, তাৰপিছতো হোৱা নাই। তাৰপিছত মই ঠেলি নিলোঁ মেকানিকৰ ওচৰত। মেকানিকজনে খুলিলে, কৈছে এইটো পানী আছে। বোলো পানী আছে, এইটো এতিয়া ভৰাই আনিছোঁ। তাৰপৰা চালে গোটেই টেংকি খুলিছে, বটলত উলিয়াইছে, আধা তেল আধা পানী তেনেকৈ ওলাইছে। অঁ, পানীয়ে। মই অনলাইন ভৰাইছোঁ, সেইটো প্ৰমাণ আছে মোৰ তাত। তো সেইটো এতিয়া মই কি কৰিম, এতিয়া আধা পানী ওলাইছে, এইফালে মই যাব লাগে। তেওঁলোকে কওঁতে এতিয়া কি T20 হ'লে এনেকৈ কিবা এটা কৈছিলে, তেনে মোৰ লগৰজনে সুধিছে, ভিডিঅ' কৰিছে। তো পানী হয়ে, টেংকিত পানী ৰখেই বোলে। তো সেইটো ৱাছ কৰি থাকিব লাগে, সেইটো কৈছে। অঁ, তেল দিব যিজনৰ তাত ভৰাই গৈছিলোঁ, তেল দিয়ে, তেওঁ তেনেকৈ কৈছে। মই 210 টকা ভৰাইছিলোঁ। বোলো ভৰাই, হা কি কৈছে? মোৰ নামটো কৃষ্ণমণি ভূঞা। হয়, ঘৰ মোৰ পুৰুঙিদামত। মোৰ আধাতে শেষ হৈ গ'ল তেল। তাৰপৰা আহি পেলাই এইখন ঠেলি ভৰালোঁ ওচৰতে পাই। মোৰ 220 পালচাৰ।